নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ এটা নতুন ক্লাছ লৈছো তো এই ক্লাছটোত আমি নাম্বাৰ সিৰিজ আৰু লেটাৰ সিৰিজৰ বেসিক কিছুমান কোৱেশ্চন চাম লগতে কিছুমান এডভান্স লেভেলৰ কোৱেশ্চনো চাম তো আমি সদায় বেসিকৰ পৰা যাব লাগে কাৰণ আমি বেসিকটো যদি বুজি নাপাওঁ তেনেকুৱা হলে আমি এডভান্স লেভেলৰ কোৱেশ্চন বিলাকো কৰিব নোৱাৰো আৰু এনেকুৱা নাম্বাৰ সিৰিজ বা লেটাৰ সিৰিজত বহুতৰে পাজল লাগে বা কনফিউজ লাগে কেনেকৈ আপোনালোকে কৰিব পাৰে হেতু চাই লব কাৰণ বহুতো কেন্ডিডেট এই কোৱেশ্চন বিলাকে ভুল কৰি থৈ আহে আৰু এটা কথা জনাই থওঁ যেহেতু আপোনালোকৰ ডিএলএড এক্সামৰ কাৰণে বেছি দিন নাপাবই খুব বেছি আপোনালোকে 1.5 মাহ সময় পাব তো এই 1.5 মাহত যদি আপোনালোকে ফুল প্ৰিপাৰেচন কৰিব বিচাৰে তেনেহলে আপোনালোকৰ বাবে আমি কিছুমান ইম্পৰ্টেন্ট নোটস লৈছো সিলেবাস মতে আপোনালোকে এই সকলো সাবজেক্টৰ নোটস বিলাক আমাৰ পৰা লৈ লব পাৰিব এই নোটসখিনি লবৰ কাৰণে আপোনালোকে এই নাম্বাৰটোত আমাক WhatsApp কৰিব 8133840965 ঠিক আছে এই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ নোটসখিনি লাগে ঠিক আছে কেৱল মাত্ৰ আপোনালোকৰ 99ত সকলো সাবজেক্টৰ নোটসখিনি আমি দি দিম এখন 99 টকা ৰাখিছিলো কিন্তু তাতকে আমি এতিয়া কমাই দিছো কাৰণ আপোনালোকৰ বহুতৰে ফাইনান্সিয়াল প্ৰবলেম হ'ব পাৰে সো আমি একদম কমত 99ত সকলো বিলাক সাবজেক্টৰ নোটস বিলাক আপোনালোকক দি দিম সিলেবাস মতে সো যদি প্ৰয়োজন হয় এই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি লৈ লব পাৰিব তো এতিয়া চাওক আজি ভিডিঅ'ৰ কোৱেশ্চনখিনি চাওঁ ঠিক আছে আৰু আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ ইয়াতে ডিএলএডৰ সম্পূৰ্ণ প্ৰিপাৰেচন ইউটিউবত ফ্ৰীকে কৰোৱা হ'ব ভিডিঅ' ওয়াইজত ঠিক আছে তো চাওক প্ৰথম কোৱেশ্চনটো কি দিছে তলত দিয়া শৃংখলাটোত প্ৰশ্নবিধক চিহ্নৰ ঠাইত কি আহিব হোৱাট উইল ৰিপ্লেস দা কোৱেশ্চন মাৰ্ক ইন দা ফলোইং সিৰিজ এটা সিৰিজ দেখিছে আপোনালোকে 27 48 69 90 তাৰ পিছতে কি আছে কোৱেশ্চন মাৰ্ক আছে তো এই সিৰিজটোত কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমি উলিয়াব লাগে তো চাওক প্ৰথমতে কি কৈছে সিৰিজটো আমি লিখি লৈছো 27 তাৰপা 48 তাৰ পিছত 69 তাৰ পিছতে 90 আৰু লাষ্টত কোৱেশ্চন মাৰ্ক এতিয়া এই সিৰিজটোত 27 ৰ পৰা 48 কেনেকৈ হৈছে 48 ৰ পৰা 69 কেনেকৈ হৈছে 69 ৰ পৰা 90 কেনেকৈ হৈছে হেতু আমি অলপ ভালকে লক্ষ্য কৰিব লাগিব তো চাওক 27 ৰ পৰা 48 যদি আমি চাবলৈ যাওঁ প্লাস কি হৈছে প্লাস 21 হৈছে ঠিক আছে কাৰণ চাওক 27 কে 28 7 কে 8 আৰু এফাল 2 2 4 8 48 তাৰ পিছত 48 ৰ পৰা যদি 69 চাবলৈ যাওঁ এটো কিমান হৈছে 8 ৰ পৰা 9 মানে 1 বাঢ়িছে আৰু এফালে 4 ৰ পৰা 6 মানে 2 বাঢ়িছে মানে এটো 21 প্লাস হৈছে নেক্সট সিৰিজটো চাওক 9 ৰ পৰা 10 হৈছে মানে এটো 1 বাঢ়িছে আৰু এফালে 6 7 ৰ পৰা 9 2 বাঢ়িছে মানে সেম আমাৰ কি হৈ গৈছে কে 21 কে প্লাস হৈ গৈ আছে একদমে কোৱেশ্চন বেসিক লেভেলৰ কোৱেশ্চন হয় এটো তো ইয়াতে আমি গম পালো যে সিৰিজটো 21 কে বাঢ়ি গৈ আছে এতিয়া সিম্পল 90 ৰ লগতো প্লাস 21 আপোনালোকে কৰি দিয়ক 90 এটো 0 কে 1 আৰু এফালে 9 10 11 111 হৈ যাবগে আমাৰ আনসাৰ 111 হৈ যাবগে আমাৰ আনসাৰ একেবাৰে সিম্পল কোৱেশ্চন হয় অপচন সি টু হৈ যাবগে শুদ্ধ উত্তৰ বুজি পাইছে চাগে সিৰিজটো আপোনালোকে ভালদৰে লক্ষ্য কৰিব লাগিব যে কেনেকৈ গৈ আছে নাম্বাৰ সিৰিজখিনি কৰিবলৈ অলপ ইজি হয় কিন্তু যিবিলাক আপোনালোকৰ লেটাৰ সিৰিজ থাকে লেটাৰ সিৰিজটোত অকনমান তাতকে টান হৈ যায় ঠিক আছে তো সকলোবিলাক কৰিম আমি নাম্বাৰ সিৰিজও কৰাম লেটাৰ সিৰিজও কৰাম তো চাওক নেক্সট কোৱেশ্চনটো এতিয়া কি দিছে নেক্সট কোৱেশ্চনটো সেম যে তলত দিয়া শৃংখলাটোত প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি বহিব এতিয়া সিৰিজটো চাওক কি দিছে 6 আছে 11 আছে 22 আছে 39 আছে 62 আছে তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে এতিয়া ইয়াত সিৰিজটো কেনেকৈ আগবাঢ়িছে এটো আমি চাব লাগিব 6 আছে তাৰ পিছতে 11 তাৰপা 22 তাৰ পিছতে 39 তাৰ পিছত 62 আৰু লাষ্টত কোৱেশ্চন মাৰ্ক আছে এতিয়া যদি সিৰিজটো আপোনালোকে ভালকে চাই 5 ৰ পৰা 6 ৰ পৰা কি হৈছে 11 হৈছে তো 6 ৰ পৰা 11 হ'বলৈ হলে কি বাঢ়িব প্লাস 5 বাঢ়িব তাৰ পিছত 11 ৰ পৰা কি হৈছে 22 হৈছে 11 ৰ পৰা 22 হ'বলৈ হলে কি বাঢ়িছে প্লাস 11 বাঢ়িছে তাৰ পিছত 22 ৰ পৰা 39 যদি আমি চাবলৈ যাওঁ কি হৈছে 2 ৰ পৰা 9 মানে এফালে 7 বাঢ়িলে আৰু এফালে 2 ৰ পৰা 3 মানে 1 বাঢ়িছে প্লাস 17 হৈছে তাৰপা 39 ৰ পৰা 62 39 ৰ পৰা 62 কিমান হৈছে চাওক 9 10 11 12 3 বাঢ়িছে আৰু এফালে 3 ৰ পৰা 6 মানে 2 এটো 23 বাঢ়িছে কিমান বাঢ়িছে 23 প্লাস কিমান হৈছে 23 হৈছে এতিয়া 5 এটোৰ মাজত আপোনালোকে অলপ মিলটো চাওকচোন 5 তাৰপা আকৌ 11 তাৰ পিছত 17 তাৰ পিছত 23 ইহত কেটাৰ মাজত কিবা মিল দেখিছে জানো তো আমি দেখিছো যে ইহত কেটাৰ মাজত কোনো মিল আমি দেখা নাই তো আমি কি কৰিম নেক্সট আৰু এটা স্টেপ আপোনালোকে কৰিব লাগিব
যে চাওক এই 5 আৰু 11 ৰ মাজত কিবা মিল আছে নেকি 11 ৰ পৰা 17 ৰ মাজত কিবা মিল আছে নেকি 17 ৰ পৰা 23 ৰ মাজত কিবা মিল আছে নেকি হেতু আমি চাম তো দেখিছো 5 ৰ লগত যদি +6 কৰো তেতিয়া 11 পাও 11 ৰ লগত সেম +6 কৰিলে 17 পাও 17 ৰ লগতো +6 কৰিলে আমি কি পাও 23 পাও এতিয়া গম পালো যে আমি তলৰটোত কি হৈ গৈ আছে +666 হৈ গৈ আছে সো এতিয়া আমি তাতকে প্ৰথম কোৱেশ্চনটোত কি অলপ লেভেল বঢ়াই দিলো অলপ এনেকুৱা ধৰণৰ কোৱেশ্চনো আপোনালোকৰ কিন্তু পৰীক্ষাত আহে তে দুটা স্টেপত আমি এনেকুৱা ধৰণৰ সিৰিজটো মিলাই চাব লাগিব সো এতিয়া আমি গম পালো যে 666 কি হৈছে প্লাস হৈ গৈ আছে তো সিম্পল 23 লগতো 6 প্লাস কৰি দিও তো 23 লগত যদি 6 প্লাস কৰে এটো হৈ যাবগে 29 বুজি পালে এতিয়া নেক্সট স্টেপটো কি হ'ব এই 62 আৰু 29 প্লাস হৈ পিনে আমাৰ আনসাৰটো ওলাব তো সিম্পল 62 আৰু 29 প্লাস কৰক 9 10 11 1 ওকলে 1 6 2 8 1 9 91 তো আমাৰ আনসাৰটো কি হ'বগে 91 হ'বগে বুজি পালে সাগে 91 অপচন এট আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ অলপ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে চাব কাৰণ একদম বেসিক লেভেলৰ কোৱেশ্চন আপোনালোকৰ নাহিব অলপ টানে আহিব কাৰণ কম্পিটিশনটো বহুত হাই হয় পেপাৰখনো বহুত টান যাব সো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি চাব লাগিব নেক্সট এতিয়া আমি আগৰ কোৱেশ্চন বিলাক পঢ়ো কি কৈছে চাওক এটো সেম তলত দিয়া শৃংখলাটোত কোৱেশ্চন মাৰ্কত কি আহিব আমাৰ উলিয়াব দিছে এই শৃংখলাটো চাওক ভালকে 7 35 10 তাপা 29 তাপা 13 তাপা 23 তাপা 19 তাৰ পিছতে আছে কোৱেশ্চন মাৰ্ক এতিয়া কোৱেশ্চন মাৰ্কত কি আহিব চাওক মই সিৰিজটো লিখি লৈছো 7 আছে 35 আছে 10 আছে তাৰ পিছত 29 আছে 13 23 আৰু তাৰ পিছত 19 লাষ্টত কোৱেশ্চন মাৰ্ক এতিয়া সিৰিজটো অলপ ভালকে চাওক লক্ষ্য কৰক 7 ৰ পৰা 35 35 ৰ পৰা আকৌ 10 10 ৰ পৰা 29 29 ৰ পৰা 13 13 ৰ পৰা 23 23 ৰ পৰা 19 তো এনেকুৱা ধৰণৰ সিৰিজটো দেখিছো আমি ইয়াত কি হৈছে মিল থকা নাই কাৰণ 7 ৰ পৰা একবাৰ আকৌ বাহিছে 35 হলগে 35 ৰ পৰা আকৌ কমিছে 10 হয়গে এনেকুৱা ধৰণৰ আপোনালোকৰ সিৰিজটো কেতিয়াও না থাকিব তো এই সিৰিজটো কেনেকৈ চলিছে চাওক অলপ যদি ভালদৰে লক্ষ্য কৰে এই সংখ্যাকেইটা মই গুল দিয়া সংখ্যাকেইটা চাবচোন 7 তাৰ পিছতে 10 তাৰ পিছত 13 তাৰ পিছতে 19 এই সংখ্যাকেইটাৰ মাজত কিবা মিল দেখিছেনে 7 ৰ পৰা 10 10 ৰ পৰা 13 13 ৰ পৰা 19 তো ইয়াতে যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে চাব 3 কে বাঢ়ি গৈ আছে +3 ইয়াতো +3 ইয়াতো কি হৈছে +3 হৈ গৈ আছে তাৰ পিছত 35 29 আৰু 23 এইকেইটাৰ মাজত কিবা মিল দেখিছেনে চাওকচোন 35 ৰ পৰা 29 মানে কি হৈছে -6 হৈছে হয় নহয় -6 হৈছে 29 ৰ পৰা 23 -6 হৈছে মানে এতিয়া কি হৈছে এতিয়া সিৰিজটো বুজি পাইছে সাগে আমাৰ ইয়াত দুটা সিৰিজ চলি আছে এটা হৈছে কি 7 10 13 19 এটো আৰু এটা হৈছে 35 29 23 এটো এতিয়া 7 10 13 19 এই সিৰিজটোত +3 হৈ গৈছে আৰু তলৰ সিৰিজটোত -6 হৈ গৈছে এতিয়া সিম্পল 23 ৰ লগতো -6 কৰি দিও আনসাৰটো ওলাই যাবগে 23 ৰ পৰা -6 কৰিলে কিমান হ'ব সো 23 ৰ লগত যদি -6 কৰে এটো হৈ যাবগে 17 তো 19 ৰ পিছত কি হ'ব আমাৰ 17 আহিব সো আমাৰ আনসাৰটো হৈ যাবগে 17 17 অপচন ডি আছে অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পাইছে দুটা সিৰিজ চলিছে মই কৈছো ন এনেকুৱা ধৰণৰ দুটা সিৰিজ আপোনালোকৰ চলিব পাৰে সো এটো কাৰণে আপোনালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চনো আমি লৈ আহিছো নাম্বাৰ সিৰিজৰ যেনেকুৱা ধৰণৰ যিমান কিটা নিয়ম থাকে বা যিমান বিলাক ট্ৰিক্স থাকে আমি সকলো বিলাক আপোনালোকক কৰাই থাকিম সো খালি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লব এনেকুৱা ভিডিও এতিয়া পাই থাকিব এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়াম হেতু বুজি পালে সাগে নেক্সট কোৱেশ্চনটো চাওক একে প্ৰশ্নবিধক চিহ্নৰ ঠাইত কি বহিব ইয়াতে পইণ্টত সংখ্যাবিলাক আমাৰ দিয়া আছে সিৰিজটো পইণ্টত দিয়া আছে তো প্ৰথমটো 0.5 নেক্সটটো 1.5 তাৰ পিছত 4.5 তাৰ পিছত 13.5 এটা 13.5 ৰ পিছত কি আহিব আমাক হেতু উলিয়াব দিছে তো সিৰিজটো আমি আকৌ লিখি লৈছো কেনেকৈ ভালকে চাওক 0.5 তাৰপৰ 1.5 তাৰপৰ 4.5 তাৰ পিছতে আছে 13.5 এতিয়া সিৰিজটো যদি ভালকে লক্ষ্য কৰে তাৰ পিছত কোৱেশ্চন মাৰ্ক এটা আহিব এতিয়া সিৰিজটো যদি ভালকে চাই চাওক 0.5 ৰ পৰা 1.5 মানে কি হৈছে +1 হৈছে 1.5 ৰ পৰা 4.5 মানে কি হৈছে +3 হৈছে আৰু 4.5 ৰ পৰা 13.5 মানে কি হৈছে +9 হৈছে এতিয়া এটা কথা ভালকে লক্ষ্য কৰিব 1 3 আৰু 9 এইকেইটাৰ মাজত কি মিল দেখিছে এইকেইটাৰ মাজত কেনেকুৱা ধৰণে মিল দেখিছে চাওক 1 ৰ লগত যদি আমি 3 পূৰণ কৰো তেতিয়া 3 পাওঁ 1 3 গুণ 3 আকৌ 3 ৰ লগত যদি 3 পূৰণ কৰো কি পাওঁ 9 পাই যাও এতিয়া সিম্পল 9 ৰ লগতো যদি 3 পূৰণ কৰে কি হ'বগে চাওক 1 3 গুণ 3 3 3 গুণ 9 9 3 গুণ কিমান হ'বগে 27 তো আমাৰ 13.5 ৰ লগত কি যোগ হ'বগে 27 যোগ হ'ব তো এতিয়া 13.5 ৰ লগত যদি আমি 27 যোগ কৰো কিমান হ'ব চাওক এটো 13.5 আৰু এটো 27 এতিয়া এটো 5 নামিলে পইণ্ট আহিলে হাতে 3 10 শূন্য কৰিলে 1 2 1 3 1 4 40.5 সো আমাৰ আনসাৰটো ওলাই গল 40.5 তো পইণ্টৰ দিয়া থাকক কোনো অসুবিধা নাই
খালি আপোনালোকে সিৰিজটো কেনেকৈ চলিছে হেতু ভালকে চালে হ'ল 40.5 আমাৰ আনসাৰ ওলাই গল সো অপচন সি টো হৈ যাবগে আমাৰ কাৰেক্ট আনসাৰ বুজি পালে চাগে সকলোৱে যদি বুজি পাইছে আপোনালোকে ভিডিওটো লাইক কৰি যাব এতিয়া আমি লেটাৰ সিৰিজৰ কেইটামান কোৱেশ্চন চাওঁ লেটাৰ সিৰিজৰ ফাৰ্স্ট কোৱেশ্চন তলত দিয়া শৃংখলাটোত প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি বহিব এতিয়া ইয়াতে লেটাৰ কিটা আমি যেতিয়া লেটাৰ সিৰিজ কৰিবলৈ যাম তেতিয়া কিন্তু আপোনালোকৰ এলফাবেটিক্যাল অৰ্ডাৰটো অলপ জানিব লাগিব মানে a কে নম্বৰত আহে ধৰক a টো 1 নম্বৰত আহে b টো 2 নম্বৰত আহে c টো 3 নম্বৰত আহে d টো 4 নম্বৰত এনেকুৱা ধৰণে আপোনালোকে লেটাৰ সিৰিজটো জানিব লাগিব একদম z টো আহিব 26 নম্বৰত আকৌ এই লেটাৰ সিৰিজটো উল্টাকে আপোনালোকে মনত ৰাখিব লাগিব উল্টাকে কেনেকে ধৰক z টো আহিব 1 নম্বৰত y টো আহিব 2 নম্বৰত x টো আহিব 3 নম্বৰত এনেকুৱাকে a টো আহিব 26 নম্বৰত তো এইটো ষ্টাইলত আপোনালোকে মানে কি কয় এলফাবেটিক্যাল অৰ্ডাৰটো আপোনালোকে জানিব লাগিব ঠিক আছে সো এতিয়া আমি এই সিৰিজটো কেনেকৈ চলিছে হেতু ভালকে চাওঁ a আছে তাৰ পিছতে আছে z তাৰপা c আছে তাৰ পিছতে আছে x c পিছত আছে x তাৰ পিছতে f u আৰু তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে এতিয়া a কে নম্বৰত আহে আমি যদি চাবলৈ যাওঁ a আহে 1 নম্বৰত c আহে 3 নম্বৰত f আহে কে নম্বৰত f আহে 6 নম্বৰত ঠিক আছে তাৰপা আকৌ z টো যদি চাবলৈ যাওঁ z আহে 26 নম্বৰত x আহে কিমান নম্বৰত x আহে 24 নম্বৰত আৰু u আহে 21 নম্বৰত এতিয়া নাম্বাৰ কিটা ভালকে চাব 1 ৰ পৰা 3 হৈছে 3 ৰ পৰা 6 হৈছে 1 ৰ পৰা 3 হ'বলৈ হলে কি হৈছে +2 হৈছে আকৌ 3 ৰ পৰা 6 হ'বলৈ হলে কি হৈছে +3 হৈছে আকৌ সেম ইয়াত চাওক 26 ৰ পৰা 24 কেনে কৈছে -2 হৈছে আকৌ 24 ৰ পৰা 21 কেনে কৈছে -3 হৈছে মানে এতিয়া আপোনালোকে সিৰিজটো ভালকে বুজি পাইছে নে ওপৰ সিৰিজটোত কি হৈছে মানে z ৰ সিৰিজটোত কি হৈছে -2 তাৰ পিছত -3 এতিয়া আকৌ -4 হ'ব মানে 21 ৰ পৰা -4 হ'ব আকৌ তলৰ সিৰিজটোত কি হৈছে প্ৰথমতে +2 হ'ল তাৰ পিছত +3 হ'ল এতিয়া প্লাস কি হ'ব +4 হ'ব বুজি পাইছেন না কি কৈছো এই গিটাৰ লগত মানে 1 ৰ লগত 2 যোগ কৰিলে 3 পালো 3 লগত 3 যোগ কৰি 6 পালো এতিয়া 6 ৰ লগত 4 যোগ কৰিম তো 6 ৰ লগত 4 যোগ কৰিলে হৈ যাব এটো 10 হলনে 10 আকৌ ওপৰ সিৰিজটোত চাওক 26 ৰ পৰা 2 বিয়োগ কৰি 24 পালো 24 ৰ পৰা 3 বিয়োগ কৰি 21 পালো এতিয়া 21 ৰ পৰা 4 বিয়োগ কৰিম 21 ৰ পৰা যদি 4 বিয়োগ কৰি দিও হৈ যাবগে 17 সো আমাৰ যেটো आंसर ওলাব এটো হ'ব 10 আৰু 17 এটা 10 নম্বৰৰ লেটাৰটো কি হয় আৰু 17 নম্বৰ লেটাৰটো কি হয় হেতু আমাৰ জানিলে হৈ গলগে সো 10 নম্বৰত আহে আমাৰ j আৰু 17 নম্বৰত আহে q তো j q হৈ যাবগে আমাৰ কাৰেক্ট आंसर j q হৈ যাব কাৰেক্ট आंसर অপচন c টো হৈ যাব শুদ্ধ উত্তৰ অপচন c টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে না আপোনালোকে যদি বুজি পোৱা না তেতিয়া হলে আপোনালোকে ভিডিওটো অলপ আগৰ পৰা আকৌ চাওক তেতিয়া বুজি পাই যাব আৰু যদি তেতিয়াও নাপায় তেতিয়াহলে আমাক কমেন্ট কৰিব আমি আকৌ বুজাইবলৈ চেষ্টা কৰিম বেছি টানো নহয় লেটাৰ সিৰিজটোত খেলি নিদিবা অলপ নাম্বাৰ সিৰিজতকে অলপমান ভালকে চাব লাগে অলপ ভালকে ধ্যান দিলে হৈ যায় সো আৰু এটা নেক্সট কোৱেশ্চন চাও হক এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কেনেকৈ কৰিব কি কৈছে চাওক তলত দিয়া শৃংখলাটোত প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি বহিব ইয়াত প্ৰশ্নবোধক চিহ্নটো মাজত দিছে সো কেনেকৈ সিৰিজটো চলিছে এবাৰ চাওক a b আছে তাৰপা d f তাৰপা h i j k তাৰ পিছতে s t u v w x তো ইয়াতে যদি আপোনালোকে সিৰিজটো চাই ভালকে কেনেকৈ হৈছে চাওক a b পিছত কি আহে c আহে তো c টো এৰি দিলে তাৰপা d e f f ৰ পিছত কি আহে g আহে তো g টো এৰি দিলে h i j k k ৰ পিছত কি আহে k ৰ পিছত কি আহে l টো এৰি দিবিনে তাৰ পিছত কিটা আমি লিখিব লাগিব l ৰ পিছত l যদি এৰি দিও m n o p q এইটা আহিব কিন্তু এটা কথা মন কৰিব আপোনালোকে প্ৰথমতে a b আছিল দুটা লেটাৰ হলনে তাৰপা d e f তিনটা লেটাৰ আহিলে তাৰ পিছত h i j k ইয়াত চাৰিটা লেটাৰ আহিলে হে কাৰণে তাৰ পিছত কেটা লেটাৰ আহিব পাঁচটা লেটাৰ আহিব ইয়াত পাঁচটা হৈছে নে m n o p q হয় ইয়াত পাঁচটা লেটাৰ হৈছে বুজি পালানে এতিয়া আমাৰ আনসাৰটো এইটোৱে হয় কিন্তু m n o p q ইয়াতে কোৱেশ্চন মাৰ্ক আছিল সো আমাৰ আনসাৰটো ওলাই গলগে তাৰ পিছত q পিছত r টো এৰি দিও r টো যদি এৰি দি পিনে আমি লিখো r পিছত কি s t u v w x কেলে ইয়াত কেটা আহিব তাৰ পিছত পাঁচটাৰ পিছত কেটা আহিব ছটা আহিব 3 3 6 হৈ গলগে তো আমাৰ আনসাৰটো ওলাই গলগে m n o p q কোনটো আছে অপচন সি আছে অপচন সি টো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পাইছে চাগে আকৌ এবাৰ কৰি দিছো চাই লওক কি আহিলে a b আহিলে a b পিছত c আহে তো c টো এৰি দিছে তাৰ পিছত d e f হল f ৰ পিছত কি আহে g আহে g টো এৰি দিলে তাৰ পিছত h i j k হল k পিছত l টো আমি এৰি দিব লাগিব l টো এৰি m n o p q ইয়াতে এতিয়া প্ৰথমতে চাওক a b টো দুটা আছিল দুটা হে কাৰণে আমি দুটা লিখিলো d e f তিনটা লিখিলে তাৰ পিছত h i j k চাৰিটা লিখিলে এতিয়া আমি পাঁচটা লিখিব লাগিব m n o p q পাঁচটা হল আকৌ q পিছত r টো এৰি দিওক r টো এৰি পিনে s t
TU VWX ইয়াৰ পিছত 6টা আহিল হল 6টা আহি গল এনেকে আপোনালোকে মিলাই গলে হল তো আমাৰ আনসাৰটো উলিয়াব লগা আছিল এইটো MNOPQ সো এইটো হ'ব কারেক্ট আনসাৰ অপচন সি টো হৈ যাব বুজি পালে সকে তো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক তলত দিয়া শৃংখলাটোত প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি বহিব ঠিক আছে এই চিনটোত এই কোৱেশ্চনটোত কেনেকে হ'ব চাওক এই লেটাৰ সিৰিজটো কেনেকে চলিছে অলপ ভালকে লক্ষ্য কৰিলে হৈ যাবগে কি দিছে CAT তাৰপা FDW তাৰপিছত IGZ সো তাৰ পিছত কি আহিব হেতু আমি চাব লাগিব CAT তাৰ পিছতে আছে FDW তাৰ পিছতে আছে IGZ ইয়াৰ পিছত কোৱেশ্চন মাৰ্ক আছে এটা C2 কে নম্বৰত আহে 3 নম্বৰত আহে এটো কে নম্বৰত 1 নম্বৰত T টো আহে 20 নম্বৰত হৈ গল F টো আহে 6 D টো আহে 4 W টো আহে 23 হল তাৰপিছত I টো আহে 9 G টো আহে 7 আৰু Z টো আহে 26 এতিয়া এই সংখ্যা প্ৰথম সংখ্যা কিটাক চাওকচোন 3 আছে তাৰপিছত FW দি 6 আছে মই গুলগুল কৰি দিছো চাওক 3 6 তাৰপিছতে 9 ইয়াৰ মাজত কিবা মিল দেখিছেনে 3 ৰ পৰা 6 3 গুণ 6 3 3 গুণ 9 এটা কি হ'ব 3 4 গুণ 12 আহিব সো আমাৰ এটা লিখিব পাৰো আমি 12 হৈ গল বুজি পাইছে তাৰ পিছত একৰ ঘৰটো মাজৰ ঘৰটো চাওক মই চাইছুকিয়া বনাই দিছো বক্স বনাই দিছো বক্স কিটা চাওক বক্স কিটাত কি দেখিছে প্ৰথমতে 1 তাৰপিছত 4 তাৰপিছতে 7 মানে কিমান কে বাঢ়িছে 3 কে বাঢ়িছে 1 ৰ পৰা 4 মানে 3 বাঢ়িলে 4 ৰ পৰা 7 আকৌ 3 বাঢ়িলে 7 ৰ পৰা আকৌ 3 বহাই দিও 8 9 10 সো 12 ৰ পিছত আমাৰ কি আহিব 10 আহিব বুজি পালে তাৰ পিছত তলত 20 কিটা চাওক 20 23 আৰু 26 20 ৰ পৰা 23 সেম 3 বাঢ়িছে 23 ৰ পৰা 26 সেম 3 বাঢ়িছে এটা 26 ৰ লগতো 3 যোগ কৰি দিও 26 27 28 29 কিমান হৈ যাবগে 29 29 এতিয়া আমাৰ আনসাৰটো যেটো উলাব লাগে হেতু কিমান লবগে 12 10 আৰু 29 সো 12 নম্বৰত L আহে আমি জানো আৰু 10 নম্বৰত কি আহে J আহে হেতু আমি জানো LJ এতিয়া 29 নম্বৰত কি আহিব সাক আমাৰ লেটাৰটো 26 লৈকে থাকে 26 নম্বৰত Z আহে তো 29 নম্বৰত কি আহিব আমি কেনেকে উলিয়াম তো এটা কথা এটো কাৰণে আপোনালোকে মনত ৰাখিব যেতিয়া এনেকে 29 30 লৈকে পাইগে সো 26 ৰ পিছত আমি আকৌ 27 যে আহিব সেই 27 টোক A ধৰিম হল 28 টোক B ধৰিম 28 টোক B ধৰিম আৰু 29 টোক কি ধৰিম C ধৰিম বুজি পালে 26 ৰ পিছত আমি আকৌ A ৰ পৰা মানে ষ্টাৰ্ট কৰি দিমগে 27 নম্বৰ A 28 B 29 C 30 হলে D হ'ব সো এনেকে আমি গম পাই মানে এনেকে লেটাৰটো হজাই গৈ থাকিলে হৈ গলগে সো 29 নম্বৰত কি আহিলে গলো C আহিলে সো L J C এটো হৈ যাবগে আমাৰ কারেক্ট আনসাৰ আৰু হেতু যদি আপোনালোকে ধৰিব নোৱাৰে তেতিয়া L J থকা আপোনালোকে অপচন কিটা চাই থাকিব L J কোড আছে তো দেখিছে যে L J অকল এটা অপচনতে আছে D অপচনটোত সো আমাৰ D অপচনটোৱে কারেক্ট আনসাৰ হৈ যাব ঠিক আছে এনেকে আপোনালোকে টাইম অলপ বচাই পিনে কোৱেশ্চনটো চাব পাৰে যদি L J থকা আৰু দুটা অপচন মান থাকিলে দেন আৰু এটা অপচন যদি থাকিলে তেতিয়া হলে আপোনালোকৰ আৰু কনফিউজনটা লাগি গল তেতিয়া আকৌ কৰি চাব লাগিব কিন্তু যদি হে দেখে যে L J থকা এটাই অপচন আছে D টো আছে সো চকুমুদি আপোনালোকে D অপচনটোত কারেক্ট দি দিব পাৰিব ঠিক আছে বুজি পাইছে এনেকুৱা ধৰণৰ এতিয়া আমি আৰু ডেইলি কোৱেশ্চন বিলাক লৈ আহিম সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লব ঠিক আছে আজি একেটা কোৱেশ্চন আমি আলোচনা কৰিলো নাম্বাৰ সিৰিজ আৰু লেটাৰ সিৰিজৰ আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে আপোনালোকে ভিডিওটো লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকৰ নোটছ খিনি লাগে তেতিয়াহলে কিন্তু এই নম্বৰটো আমাক WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটো আমাক এতিয়া মেছেজ কৰক WhatsAppত মেছেজ কৰক আৰু ডিএলএটৰ ফুল প্ৰিপাৰেচনৰ নোটছ খিনি লৈ লওক প্ৰাইচটো আমি একেবাৰে কমাই দিছো 99 কৰি দিছো ঠিক আছে এটো হয়তো আকৌ 199 আমি কৰি দিব পাৰো সো এতিয়া আপোনালোকৰ ভাল সুযোগ আছে লৈ লব পাৰিব সবে ধন্যবাদ